আজি আমি ৩,৪২০ গৰাকী প্ৰাৰ্থীক আমি নিযুক্তি দিম আৰু এই নিযুক্তি হোৱাৰ লগে লগে আমাৰ নিযুক্তি পোৱা যুৱক যুৱতীৰ সংখ্যা ১,৪৫,৪49লৈ বৃদ্ধি হ'ব। অহা মাহৰ 10 তাৰিখে আমি এডিআৰিৰ তৃতীয় বৰ্গৰ আমি নিযুক্তি দিম। 20 তাৰিখৰ আগতে আমি এডিআৰিৰ চতুৰ্থ বৰ্গৰ নিযুক্তি দিম আৰু ফেব্ৰুৱাৰী মাহলৈকে আমাৰ বিভিন্ন বিভাগত আৰু নিৰ্বাচিত হৈ থকা প্ৰাৰ্থীসকলক আমি নিযুক্তি দিম। অৰ্থাৎ যিখন চৰকাৰে 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিলে সেই নিযুক্তি এতিয়া গৈ 1.5 লাখতকৈও পাৰ হৈ যাব আৰু লাহে লাহে ই 2 লাখৰ ফালে গতি কৰিব। এতিয়া আপোনালোকে চিন্তা কৰক যে আজি আমাৰ ৰাজ্যত যদি এই 1.5 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি নাপালেহেঁতেন বা পঢ়া শুনা কৰাৰ পিছতো কৰ্ম সংস্থাপনৰ সুবিধা নাপালেহেঁতেন, আমাৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনাৰ প্ৰতি কিমান আগ্ৰহ কৰিলেহেঁতেন। আজি আমাৰ অসমত পঢ়া শুনা কৰিলে চৰকাৰী চাকৰি পাব পাৰে এটা যুৱক যুৱতীৰ মাজত ডাঙৰ এটা জনবিশ্বাস গঢ়ি উঠিছে।